অসমীয়া ৰাইজৰ বাপতিসাহোন অতিকৈ চেনেহৰ অতিকৈ হেঁপাহৰ অসমীয়া জাতিৰ আয়ুস ৰেখা বহাগ বিহুৰ উপলক্ষে দেৰগাঁৱৰ নৱজ্যোতি ফিজিঅ' থেৰাপি চেণ্টাৰৰ চিকিৎসক ডক্টৰ অৰুণজ্যোতি হাজৰিকাই সমূহ অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছে। নমস্কাৰ, মই ডক্টৰ অৰুণজ্যোতি হাজৰিকা নৱজ্যোতি ফিজিঅ'থেৰাপি গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আন্তৰিক ওলগ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰ্যসূচী বুলি একো নাই, আচলতে সৰু থাকোঁতে আমি আগতে যিটো মানে গৰু বিহু বুলি ক'লে গৰুক গা ধুব পাৰি বুলি যিখিনি নীতি নিয়ম পালন কৰা হয় সেইখিনি বৰ উৎসুক থাকোঁ কৰিবলৈ। মানুহৰ বিহুৰ দিনাখন যিখিনি কৰা হয় তাৰ কাৰণেও বৰ ইচ্ছা কৰি থাকোঁ যে কেতিয়া আহিব। কিন্তু আজিকালি আচলতে কথাটো ব্যস্ততাৰ কাৰণে বেলেগ হৈ গ'ল। আজিকালি আমি সংক্ৰান্তিৰ দিনাখনে মা কামাখ্যা মন্দিৰলৈ যাওঁ, তাত চাকি জ্বলাওঁ, পূজা প্ৰাৰ্থনা কৰোঁ। তেনেকেই আচলতে আমাৰ বহাগ বিহু মানে প্ৰথম দিনটো অতিবাহিত হয় আৰু তাৰপিছতে তেনেকেই আৰু ঘৰলৈ গুচি অহা হয়। তেনেকৈ আচলতে আগবঢ়া হয়। কিন্তু আগৰ নিচিনা যিটো আমাৰ ফূৰ্তি আছিলে বহাগ বিহু আজিকালি তেনেকৈ নাই। বহাগ ফূৰ্তি আমাৰ বয়সৰ কাৰণে আচলতে। শেষত আপোনাৰ ফিজিঅ'থেৰাপি চেণ্টাৰৰ পৰিয়ালক তথা দেৰগাঁওবাসীক তথা অসমবাসীক কেনেকৈ শুভেচ্ছা জনাব? হয়, এইবাৰতো আচলতে জুবিনদাবিহীন ৰঙালী বিহু তেনেকৈ উৎসৱ আমি পাৰ কৰিব লাগিব। বোকা হৈছে বহুত, জুবিনদাবিহীন ৰঙালী বিহু কোনেও কল্পনা কৰিব নোৱাৰে, এতিয়া ভবা নাছিলে। তাকে দেখা যাওক কেনেকৈ পাৰ কৰা হয়। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।